মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষ্টাৰ্ট কৰিম লম্ব বৃত্তাকাৰ চুঙাৰ পৃষ্ঠকালি আৰু আয়তনৰ সূত্ৰখিনি। তো ইয়াতে প্ৰথমতে আমি যদি চাৰিটাতে চুঙা হয়, যাৰ আমি ব্যাসাৰ্ধ লিখিছোঁ R, উচ্চতা লিখিছোঁ আমি যিটো H, ঠিক আছে। এতিয়া চুঙাৰ যিটো বক্ৰপৃষ্ঠকালি তাৰ যিটো সূত্ৰ C আছে কি হয় 2πRH, হয় নহয়? R মানে ব্যাসাৰ্ধ, H মানে উচ্চতা হয়। তাৰপিছত মুঠ পৃষ্ঠকালি সূত্ৰটো হৈছে T আছে, C আছে। তাৰ বক্ৰপৃষ্ঠকালিৰ লগত আমাৰ তলৰ ওপৰত এখন ঢাকনি বুলি ধৰি লৈছোঁ, বৃত্তাকাৰ হয় ইহঁত 2πr² হ'ব। তো ইয়াৰ পৰা আমি যেতিয়া কমন ল'ম 2πr, তেতিয়া R + H ব্ৰেকেটৰ ভিতৰত থাকিব, হয়নে? তো এইটো আমাৰ সূত্ৰ মুঠ পৃষ্ঠকালি। ভলিউমটো হৈছে কি, আয়তন সূত্ৰটো হৈছে πr², আৰু যিটো ব্যাস আমাৰ ব্যাসাৰ্ধৰ দুগুণ, আৰু ব্যাসাৰ্ধ মানে ব্যাসৰ আধা, মনত ৰাখিব লাগিব, ঠিক আছে। এতিয়া আমি কৰিম এক্সাৰচাইজ 13.2 কুৱেশ্যন নম্বৰ 1। ইয়াত আমাক কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে যে 14 চেণ্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি দিয়া আছে 88 বৰ্গ চেণ্টিমিটাৰ। তেনেহ'লে চুঙাটোৰ ভূমিৰ ব্যাস ওলাব দিছে। ব্যাসাৰ্ধ উলিয়াব পাৰিলে আমাৰ ব্যাস উলিয়াব পাৰিম আমি, হয়নে? আমি অনুসৰণ ষ্টাৰ্ট কৰোঁ। 1ত আমি লিখিছোঁ চুঙাটোৰ উচ্চতা আমাৰ H দিয়া আছে 14 চেণ্টিমিটাৰ, ব্যাসটো আমি নাজানো, ওলাব দিছে। তো প্ৰশ্নমতে আমাক দিছে চুঙাটোৰ বক্ৰপৃষ্ঠকালি 88, হয়নে নহয়? তো উত্তৰ লিখিলোঁ 2πRH = 88। তাৰপিছত আমি ইয়াতে কি বহাব লাগিব, 2 বহালোঁ, পাইৰ মান বহালোঁ, তাৰপিছত R ৰ মানটো আমাৰ নাজানো, H টো আমি জানো 14 = 88, ঠিক আছে। কেঞ্চেল কৰোঁ, 7ৰে আমাৰ দুবাৰ যাব 14ক। তাৰপিছতে আমি এইখিনি যে ইনটু কৰিম, আমি কিমান পাম, R টো এইফালে ৰাখি দিলোঁ, এইফালে তোমাৰ 222 = 44, 2 = 88, 88 এইফালে আমাৰ গুচি যাবগৈ। কেঞ্চেল কৰিলে আমাৰ কিমান যাব, এবাৰ যাব, হয়নে? 1 টাইম। গতিকে আমাৰ যিটো ব্যাসাৰ্ধ R কিমান পাম আমি, 1 চেণ্টিমিটাৰ পাম। এতেকে ব্যাসটো আমাৰ হ'বগৈ, যিহেতু ব্যাসটো ব্যাসাৰ্ধৰ দুগুণ, গতিকে 2 × আমাৰ হ'ব R, গতিকে R ৰ মান কিমান পালোঁ, 1। তো এনচাৰটো হ'ব আমাৰ 2 চেণ্টিমিটাৰ। এইটোৱে আমাৰ এনচাৰ। এতিয়া আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 2। ইয়াত কি দিছে, এখন ধাতুৰ পাতৰ পৰা 1 মিটাৰ উচ্চতাৰ আৰু ভূমি ব্যাস 140 চেণ্টিমিটাৰ হোৱাকৈ এটা বন্ধ চুঙাকী টেংকি তৈয়াৰ কৰিব লাগে। তেনেহ'লে ইয়াৰ কিমান বৰ্গমিটাৰ ধাতু পাত লাগিব ওলাব দিছে, ঠিক আছে। ইয়াতে আমি লিখিলোঁ তৈয়াৰ কৰিব লগা টেংকিটোৰ উচ্চতা লিখিছোঁ H 1 মিটাৰ, ভূমি ব্যাস লিখিছোঁ আমি 140 চেণ্টিমিটাৰ, কিন্তু যিহেতু আমাক ইয়াতে চেণ্টিমিটাৰ মিটাৰলৈ নিব লাগিব, 100 দি হৰণ কৰি 0 0 কাটিলোঁ, 1.4 মিটাৰ পালোঁ। ব্যাসাৰ্ধ হ'ব আমাৰ ব্যাসৰ আধা, গতিকে এইটো 0.7 হ'ব 2 দি ডিভাইড কৰাত। এতিয়া প্ৰয়োজন হয় মুঠ ধাতু পাতৰ কালি। তো মুঠ সূত্ৰটো আমি এপ্লাই কৰিছোঁ, 2πr = R + H, মানবিলাক বহাই দিছোঁ। কি হ'ব, 7 দি কেঞ্চেল যাব, 0.1 বাৰ যাব, হয়নে নহয়? তাৰপিছতে আমি যেতিয়া ইনটু কৰিম, 2 × 22 44 × 0.1 4.4 হ'ব, হয়নে? ইনটু এইটো আমি যেতিয়া প্লাছ কৰিম 1.7 হ'ব মিটাৰ স্কুৱেৰ। আমি যেতিয়া এই দুটা নাম্বাৰ ইনটু কৰিম, আমি পাম 7.48 মিটাৰ স্কুৱেৰ। এইটোৱে আমাৰ এনচাৰ। এতিয়া আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 3। ইয়াতে আমাক ধাতুৰ পাইপ এডাল দিয়া আছে। ভিতৰৰ বক্ৰপৃষ্ঠকালি, বাহিৰৰ বক্ৰপৃষ্ঠকালি আৰু লগতে মুঠ পৃষ্ঠকালি আমাক ওলাব দিছে। গতিকে প্ৰথমতে আমি ধাতুৰ পাইপ এডালৰ লিখিছোঁ, পাইপডালৰ ছবিটো আঁকিছোঁ ইয়াতে। ইয়াতে যদি আমি চাওঁ অন্তব্যাস দিয়া আছে 4 চেণ্টিমিটাৰ, আৰু গতিকে অন্ত যিটো ব্যাসাৰ্ধ RI ইণ্টেৰিয়ৰ কি হ'ব, 4/2 মানে 2 চেণ্টিমিটাৰ হ'ব। বহি ব্যাসটো হ'ব আমাৰ 4.4। তেনেহ'লে ব্যাসাৰ্ধ RO আউটাৰ বুলি ধৰিছোঁ, তেনেহ'লে 2.2 হ'ব, 2 দি ডিভাইড কৰাত। উচ্চতা আমাক দিছে 77 চেণ্টিমিটাৰ, হয় নাই? গতিকে ভিতৰৰ বক্ৰপৃষ্ঠকালিটো আমি ওলাই দিওঁ, 2πRH, খালি R টো I হ'ব। ভিতৰৰ যে মানখিনি বহালোঁ, কেঞ্চেল কৰিছোঁ আমি 7ৰে 77ক 11 বাৰ যাব। তাৰপিছত আমি এইকেইটা নাম্বাৰ আমি ইনটু কৰিব লাগিব, ইনটু কৰিলে আমি পাম 968 চেণ্টিমিটাৰ স্কুৱেৰ। এইটো ভিতৰৰ বক্ৰপৃষ্ঠকালি, ঠিক আছে। এইবাৰ আমি বাহিৰৰ বক্ৰপৃষ্ঠকালি ওলাম, 2πRH খালি RO আউটাৰ হৈ যায়, মানখিনি বহালোঁ, কেঞ্চেল কৰিলোঁ 7ৰে 77ক 11 বাৰ যাব। তাৰপিছত যেতিয়া এইকেইটা অংক আমি ইনটু কৰিম, তেতিয়া পাম 1064.8 চেণ্টিমিটাৰ স্কুৱেৰ, ঠিক আছে। এতিয়া আমি কৰিম ৰোমান 3। ৰোমান 3 আমাক ওলাব দিছে মুঠ পৃষ্ঠকালি। মুঠ পৃষ্ঠকালিৰ কাৰণে আমাৰ ইয়াতে থাকিব যিটো ভিতৰৰ বক্ৰপৃষ্ঠকালি 968 প্লাছ বাহিৰৰ বক্ৰপৃষ্ঠকালিটো আছিলে 1064.8 প্লাছ এতিয়া আমাৰ সেই যিটো থিকনেছ, তাৰমানে ডাঠ আছিল যে, সেই পাৰ্টটো আহিব 2πRO² মাইনাছ RI², হয়নে? মানখিনি বহাই দিলে হ'ল। এতিয়া আমি 2 × পাই মানটো জানো 2/7 হ'ব। RO মানে আছিলে কিমান আমাৰ 2.2 স্কুৱেৰ মাইনাছ এইটো হ'ব 2 স্কুৱেৰ, হয়নে? আমি এনেকৈ লিখিলোঁ। তাৰপিছতে আমাৰ হ'ব এইটো 44/7 × 4.84 - 4
এইটো হ'ব 0.84 তাৰপিছতে আমাক কেঞ্চেল কৰিলোঁ 0.12 বাৰ যাব 968 প্লাছ 1064.8 এই দুটা আমি ইনটু কৰিম তেতিয়া পাম 5.28 এই গোটেইখিনি আমি যেতিয়া প্লাছ কৰিম তেতিয়া পাম আমি 2038.08 ইউনিটটো আমাৰ হ'ব চেণ্টিমিটাৰ স্কুৱেৰ এইটো আমাৰ এনচাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 4 এটা ৰোলাৰৰ ব্যাস 84 চেণ্টিমিটাৰ আৰু দিশ 120 চেণ্টিমিটাৰ এতিয়া এখন খেলপথাৰ সমান কৰিবলৈ ইয়াৰ ওপৰেৰে এবাৰ পাৰ হতে ৰোলাৰটো 500 সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয় খেলপথাৰখনৰ কালি বৰ্গমিটাৰত আমাক উলিয়াব দিছে হয়নে আমি সলিউশন কৰোঁ ইয়াতে দিছে আমাক ৰোলাৰখনৰ ব্যাস 84 ব্যাসাৰ্ধ আমি 2d ডিভাইড কৰিছোঁ তো 42 পালোঁ তাৰপিছত আমি মিটাৰত নিব লাগিব যেহেতু বৰ্গমিটাৰত ওলাব দিছিলে তো 0.42 হ'ব মিটাৰ তাৰপিছতে আমাৰ আহিলে d আমি যেটো উচ্চতা h বুলি কৈছোঁ 120 সেন্টিমিটাৰ মিটাৰলৈ নিলোঁ 100 ডিভাইড কৰি তো হ'ব এইটো আমাৰ 1.2 মিটাৰ হয়নে এতিয়া খেলপথাৰখনৰ মুঠ কালিটো হ'ব আমাৰ কি হ'ব 500 পূৰণ বক্ৰপৃষ্ঠৰ কালি হয় নহয় যেটো আমাৰ বক্ৰপৃষ্ঠখনে ঘূৰিব যেহেতু হয় নহয় গতিকে আমি ইয়াতে মানবিলাক বহাম এতিয়া 500 ইনটু বক্ৰচালিক সূত্ৰ কি আছিল 2 পাই r h হয়নে তাৰপিছতে 500 ইনটু 2 ইনটু 22/7 ইনটু ব্যাসাৰ্ধ r আছিলে 0.42 ইনটু h মানে আছিলে আমাৰ 1.2 হয় নহয় এইটো মিটাৰ স্কয়াৰ হ'ব হয় 7 দি কেনসেল কৰিলো 0.606 বাৰ যাব হয়নে 0.06 বাৰ যাব আচ্ছা কোন ভ্যালু হয় নাই তাৰপিছতে ইনটু কৰিলে আমি 1000 পালো তাৰপিছতে আমাৰ এখিনি আমি লিখিলো 22 ইনটু 0.06 ইনটু 1.2 মিটাৰ স্কয়াৰ এখিনি আমি এটা আকৌ ইনটু কৰিছো 1584 মিটাৰ স্কয়াৰ এইটো আমাৰ आंसर ঠিক আছে এবাৰ কৰিছো কোৱেশ্চন নম্বৰ 5 কি কৈছে ইয়াতে এটা চুঙাকৃতিৰ স্তম্ভৰ ব্যাস 50 সেন্টিমিটাৰ ইয়াৰ উচ্চতা 3.5 মিটাৰ প্ৰতি বৰ্গমিটাৰত 12.50 টকা কৰি দিলে স্তম্ভটোৰ বক্ৰজনণ্ডত খৰচ লাভ দিছে ঠিক আছে তো এতিয়া আমি লিখিলো চুঙাকৃতিৰ স্তম্ভটোৰ ব্যাস 50 সেন্টিমিটাৰ ব্যাসাৰ্ধ 50/2 তো 25 সেন্টিমিটাৰ হ'ব মিটাৰলৈ নিলো 0.25 মিটাৰ হ'ব উচ্চতা আমাক দিয়া আছে 3.5 মিটাৰ হয়নে স্তম্ভটোৰ বক্ৰপৃষ্ঠ কালি উলিয়াই লওঁ আমি প্ৰথমতে ইয়াতে 2 পাইছ লিখিছো মানবিলাক আমি বহুৱাইছো কেনসেল কৰিছো 7 দি 3.5 ক 0.5 বাৰ যাবগে এটা আমি ইনটু কৰিছো 44 ইনটু 0.25 ইনটু 0.5 মিটাৰ স্কয়াৰ তো আমি যেতিয়া এই কিটা ইনটু কৰিম আমি পাম 5.5 মিটাৰ স্কয়াৰ এটা আমাক কি ৰং কৰাত খৰচ উঠিছিল নহয় নহয় আমি কি লিখিব লাগিব ৰং দিয়াৰ মুঠ খৰচ 4 টকাকে দিব দিছিল নহয় তাৰ লগত বক্ৰপৃষ্ঠ কালি পূৰণ কৰি দিছো টকা পাম আমি যেটা ইনটু কৰি দিম 12.50 ইনটু 5.5 আমি পাম 68.75 रुपीस হয় না এটোই আমাৰ आंसर কোৱেশ্চন নম্বৰ 6 লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠ কালি 4.4 বৰ্গমিটাৰ যদি চুঙাটোৰ ভূমি ব্যাসাৰ্ধ 0.7 হয় তেনে হলে ইয়াৰ উচ্চতা আমাক উলিয়াব দিছে তো কৰো আমি এতিয়া ভূমি ব্যাসাৰ্ধ লিখিছো 0.7 মিটাৰ উচ্চতা আমাক h উলাব দিছে বক্ৰপৃষ্ঠ কালি আমাক দিয়া আছে 4.4 মিটাৰ স্কয়াৰ তো বক্ৰপৃষ্ঠ কালিৰ সূত্ৰটো 2 পাই rh 4.4 তাৰ পিছতে আমি মানবিলাক বহুৱাই যাও 2 ইনটু 22/7 r মানে আমাক দিয়া আছিল 0.7 ইনটু h 4.4 7 দি আমি কেনসেল কৰিম 0.7 0.1 বাৰ যাব তাৰ পিছত আমি এতিয়া ইনটু কৰিম এখিনি কি পাম 44.1 মানে 4.4 h 4.4 তাৰ পিছত h টো হ'ব আমাৰ ইকুৱেল 4.4 ডিভাইডেড বাই 4.4 কেনসেল কৰিলে আমাৰ h টো হ'বগে 1 মিটাৰ এইটো आंसर এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 7 এটা লম্ব বৃত্তাকাৰ চুঙাকৃতিৰ নাদৰ ভিতৰ ফালৰ যেটো ব্যাস 3.5 মিটাৰ আৰু গভীৰতা দিছে 10 মিটাৰ তেন তলৰ গিটা আমাক উত্তৰ কৰিব দিছে ঠিক আছে আমি লিখিছো নাদটোৰ ভিতৰ ফালৰ যেটো ব্যাস 3.5 মিটাৰ আৰু ব্যাসাৰ্ধ হ'ব 3.5/2 মিটাৰ হয়নে গভীৰতা h হ'ব আমাৰ 10 মিটাৰ যেটো দিয়া আছে এটাকে প্ৰথমতে আমি উলাম নাদটোৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠ কালি আমাক উলিয়াব দিছিলে 2 পাই rh আমি সূত্ৰটো লিখিছো আৰু মানকিটা আমি বহুৱাইছো 7 ৰে কেনসেল যাব 3.5 ক 0.5 বাৰ 2 ৰে আমি কেনসেল কৰিব পাৰো 2 গতিকে আমি যেতিয়া এটা আমি ইনটু কৰিব লাগিব এতিয়া 22 ইনটু 0.5 ৰ লগত 10 ইনটু কৰিলে আমি পাম 5 গতিকে এটো 110 মিটাৰ স্কয়াৰ
তাৰপিছতে আমি কৰিম এতিয়া ৰোমান 2 ইয়াত কৈছিলে আমাক বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱা খৰচ 40 रुपीसকৈ আমাৰ আছিলে 1 বৰ্গ মিটাৰত গতিকে আমি ইনটু কৰি দিছোঁ 110ৰ লগত টকা আহিব ইনটু কৰিলে আমি পাম 4400 টকা এইটোৱে আমাৰ এনসাৰ এতিয়া কৰিম কোৱেশ্চন নম্বৰ 8 গৰম পানীৰ সহায়ত তাপ বিকিৰণ কৰা পদ্ধতি এটাত 28 মিটাৰ দীঘল আমি h2 পালো 5 সেন্টিমিটাৰ ব্যাস আমি এটো কনভাৰ্ট কৰিব লাগিব ব্যাসাৰ্ধলৈ নি মিটাৰত তাৰ পিছতে পাইপ লগোৱা আছে তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি উঠাব লৈছে ঠিক আছে তো ইয়াতে আমি লিখিছো ইয়াতে পাইপডালৰ ব্যাস 5 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ হ'ব 5/2 সেন্টিমিটাৰ গতিকে 2.5 সেন্টিমিটাৰ হ'ব কিন্তু আমাক মিটাৰলৈ নিব লাগিব এখদি আমি ডিভাইড কৰিছো কইলে কি পাম 0.025 মিটাৰ পাম হয়নে তাৰপিছত আমাক যে দীঘলটো কৈছে তো আমাৰ উচ্চতা হ'ব h কিমান আছে 28 মিটাৰ হ'ব আমাৰ হয়নে দিয়া আছে এতেকে আমি লিখিম প্ৰথমতে ইয়াতে পদ্ধতিটোত তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি যেহেতু আমাৰ পৃষ্ঠ যেটো বক্ৰপৃষ্ঠ হিয়ে দিব আমাক তাপ গতিকে 2 পাই rs আমাৰ সূত্ৰটো ব্যৱহাৰ কৰিম আমি ইয়াতে তাৰ পিছতে মানখিনি আমি বহুৱাইছো বহুৱাৰ পিছত আমি কেনসেল কৰিব পাৰিম 7 আৰু 28 ক 4 বাৰ যাব এতিয়া আমি ইনটু কৰিছো 44 পালো তাৰ পিছতে হ'ব আমি যেতিয়া দুটা ইনটু কৰিম আমি পাম এটো 0.1 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া দুটা ইনটু কৰিলে আমি পাম 4.4 মিটাৰ স্কয়াৰ এবাৰ কৰিছো কোৱেশ্চন নম্বৰ 9 নিৰ্ণয় কৰিব দিছে আমাক যে 4.2 মিটাৰ ব্যাস আৰু 4.5 মিটাৰ উচ্চতা যুক্ত বন্ধ চুঙাকৃতিৰ পেট্ৰল সংৰক্ষণ কৰা টেংকিটোৰ পাৰ্শ্ব পৃষ্ঠকালি তাৰছতে টেংকিটো হাজুতে মুঠ তীখাৰ 1/12 অংশ পেলনি যায় তেনেহলে প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ কিমান ঠিক আছে তুলিয়াব দিছে আমাক যেহেতু আমাক দিয়া আছে বন্ধ চুঙাকৃতিৰ টেংকিটোৰ ব্যাস 4.2 মিটাৰ গতিকে ব্যাসাৰ্ধ হ'ব 4.2/2 মানে 2.1 মিটাৰ আৰু উচ্চতা h 4.5 মিটাৰ দিয়া আছে ৰমানত আমি উলাম টেংকিটোৰ বক্ৰপৃষ্ঠকালি সূত্ৰটো 2 পাই rh মানকেইটা আমি ইয়াতে বহুৱাই দিছো তাৰ পিছত তোমলে কেনসেল কৰিব পাৰিবা 72.1 ক মই কৰা নাই ইয়াতে খালি মই ইনটু কৰিছো মানকেইটা আৰু ডিভাইড কৰিছো 7 এৰে গতিকে 59.4 মিটাৰ স্কয়াৰ এটা আমাৰ এনসাৰ প্ৰথম ৰমান 1 ৰ ৰমান 2 আমাৰ কৰোতে প্ৰথমতে আমি উলিয়াম টেংকিটোৰ মুঠ পৃষ্ঠকালি 2 পাই r হোল ইনটু r প্লাস h তাত ফৰ্মুলাটোত আমি মানখিনি বহুৱাইছো কেনসেল কৰিছো 7 এৰে 2.1 ক 0.3 বাৰ গৈছে তাৰপিছত আমি ইনটু কৰিছো 44 ইনটু 0.3 প্লাস কৰিলে আমি পাম এটো 6.6 এটো হ'ব মিটাৰ স্কয়াৰ ইনটু কৰিলে আমাৰ গোটেইখিনি যেটা আমি ইনটু কৰিম তেতিয়া আমি পাম ইয়াতে 87.12 মিটাৰ স্কয়াৰ নে এতিয়া আমি ধৰি লৈছো ব্যৱহৃত তীখাৰ প্ৰকৃত কালি x মিটাৰ স্কয়াৰ আমাক প্ৰশ্নত কৈছিলে যে নষ্ট হোৱা তীখা কিমান আছিল প্ৰকৃত কালিৰ কি আছিল 1/12 অংশ আছিল হয়নে মানে x ৰ 1/12 হ'ব হয় নহয় তো মানে x/12 হ'ব এখিনি আমাৰ মানে তীখা নষ্ট হৈছিল টেংকিটো বনাওতে গতিকে এটাকে টেংকিটো ব্যৱহৃত তীখাৰ কালি সমান মুঠ পৃষ্ঠকালি হ'ব হয় নহয় গতিকে কিমান হ'ব এটো আমাৰ যেটো ব্যৱহৃত তীখা মুঠৰ প্ৰকৃতৰ পৰা আমি মাইনাস কৰিব লাগিব যেখিনি ওয়েস্ট হৈছিল তীখা মানে x ৰ পৰা আমি x-12 x/12 টো মাইনাস কৰিছো ইকুৱেল 87.12 এটো আমাৰ ব্যৱহৃত হৈছিল নহয় আমি যেটা লসাগু ললো 12 হল লসাগু আমাৰ 12x - x ইকুৱেল কি হ'ব এটো আমাৰ 87.12 গতিকে আমি ইয়াতে 11x/12 ইকুৱেল 87.12 পাম হয়নে তাৰ পিছতে আমি কি কৰিছো ইয়াৰ পৰা আমি x টো উলিয়াই দিছো 87.12 12 টো আমাৰ ওপৰত যাবগে আৰু 11 টো আমাৰ তলত আহিব x ইকুৱেল আমি ইয়াতে ডিভাইড কৰিছো 87.12 ক 11 এৰে হয়নে তো 7 বাৰ গল 77 হল তো পইণ্ট দিলো আমাৰ এটো মাইনাস কৰোতে 0 1 আৰু ইফালে পইণ্ট দিয়াৰ পিছত 1 আহিলে তো 9 বাৰ দিলো 99 হেলে ৰিমাইন্ডাৰ হল আমাৰ 2 22 হল 2 বাৰ দিলো 22 গতিকে হল আমাৰ 7.92 ইনটু 12 হয়নে তো গতিকে আমি ইয়াতে x টো পাম x ইকুৱেল ইনটু কৰিলে আমি পাম এটো তো পাম আমি 95.04 মিটাৰ স্কয়াৰ এটো আমাৰ প্ৰকৃত কালি হয়নে এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 10 ইয়াত আমাক কৈছে চিত্ৰত তোমালোকে এটা লেম্পৰ আচ্ছাদনৰ গাঁথনি দেখিছা এই গাঁথনিটোত সজোৱাৰ ৰঙীন কাপোৰ লগাব লাগে গাঁথনিটোত ভূমি ব্যাস আমাক দিছে 20 সেন্টিমিটাৰ উচ্চতা 30 সেন্টিমিটাৰ ইয়াৰ যেটো উপৰিভাগ আৰু তলিখন ইয়াত ভাঁজ লগাবৰ বাবে আমাক কাপোৰ লাগিব 2.5 সেন্টিমিটাৰৰ দাঁতি এটা ৰখাটো প্ৰয়োজন ওপৰত থাকিব 2.5 তলত থাকিব হয় নহয় গাঁথনিটোত লগাবলৈ লগা কাপোৰৰ পৰিমাণ আমাক নিৰ্ণয় কৰিব দিছে
এতিয়া লিখিছোঁ আমি ইয়াতে গাঁথনিটোৰ ভূমি ব্যাস 20 সেণ্টিমিটাৰ, ব্যাসাৰ্ধ হ'ব 10 সেণ্টিমিটাৰ, উচ্চতা আমাক দিছিলে 30, তাৰ লগত আমাৰ ওপৰত আছিলে 2.5 আৰু তলত আছিলে 2.5 ন, দাঁতি লগাব দিছিলে যে, গতিকে এইটো হ'বগৈ আমাৰ 35 সেণ্টিমিটাৰ, হয়নে? এতিয়া কাপোৰৰ পৰিমাণ আমাক উলিয়াব দিছিলে নহয়, আমি লিখিছোঁ যে গাঁথনিটোত লগাবলৈ লগা কাপোৰৰ পৰিমাণ কি হ'ব? বক্ৰপৃষ্ঠকালি সূত্ৰ আহিব 2πr/h 2 × 22/7 ইনটু r মানে আছিলে 10, h মানে হ'ল 35 সেণ্টিমিটাৰ স্কুৱেৰ। তাৰপিছত 7ৰে 35ক 5 বাৰ যাব, এইকেইটা আমি এতিয়া ইনটু কৰিম, 2 × 22 × 10 × 5 ইনটু কৰোঁতে পালোঁ আমি 2200 সেণ্টিমিটাৰ স্কুৱেৰ। এইটোৱে আমাৰ এনচাৰ। এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 11। এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কাৰ্ডবৰ্ড ব্যৱহাৰ কৰি ভূমিযুক্ত চুঙাকৃতি পেন হোল্ডাৰ তৈয়াৰ কৰা আৰু সজোৱা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছে। পেন হোল্ডাৰৰ যিটো ব্যাসাৰ্ধ 3 সেণ্টিমিটাৰ আৰু উচ্চতা 10.5 সেণ্টিমিটাৰ দিয়া আছে, তেনেহ'লে প্ৰতিযোগীৰ সংখ্যা আছে 35। তে প্ৰতিযোগীৰ বাবে কিমান কাৰ্ডবৰ্ড কিনিব লাগিব সেইটোৱে আমাক ইয়াতে উলিয়াব দিছে। তো আমি কৰোঁ এতিয়া পেন হোল্ডাৰৰ যিটো ব্যাসাৰ্ধ আৰু উচ্চতা আমি লিখিছোঁ ইয়াতে, ব্যাসাৰ্ধ 3 সেণ্টিমিটাৰ, তাৰপিছতে যিটো উচ্চতা সেইটো দিছে আমাৰ 10.5 সেণ্টিমিটাৰ। এতিয়া আমি যদি চাওঁ এই কুৱেশ্যনটোত আমাক 35টা প্ৰতিযোগী আছিলে, হয়নে? গতিকে প্ৰয়োজন হোৱা মুঠ কাৰ্ডবৰ্ডৰ কালি কেনেকৈ উলিয়াম? 35ৰ লগত এটা পেন হোল্ডাৰৰ যিটো কালি আমি ইনটু কৰি দিম, হয়নে নহয়? এতিয়া পেন হোল্ডাৰটো যদি আমি চাওঁ, ছবিটো যদি আমি চাওঁ, তাতে আমি কি দেখা পাম? তলৰ পৃষ্ঠখন আছে নহয়, তলত আমাৰতো যিটো বৃত্তাকাৰ পৃষ্ঠ থাকিব, হয়নে নহয়? গতিকে আমাৰ বক্ৰপৃষ্ঠ কালিৰ লগত আমি πr² আমি কি কৰিব লাগিব? প্লাছ কৰি দিব লাগিব, হয়নে? তো 35টো বাহিৰত আছে, বেগৰ ভিতৰত আমি 2πr/h মানে বক্ৰপৃষ্ঠ কালি যোগ কি কৰিছোঁ আমি বৃত্তাকাৰ যিটো আছিলে পৃষ্ঠ তলৰখন πr² আমাৰ থাকিব এইটো, হয়নে? তো আমি ইয়াৰ পৰা πrটো আমি কমন ল'ব পাৰিম, হয়নে নহয়? গতিকে কমন ল'লে কি থাকিব? 2h প্লাছ r থাকিব, হয়নে? এতিয়া 35 ইনটু π মানে 22/7, নহয় জানো? তাৰপিছতে ব্যাসাৰ্ধ r আমাৰ কিমান দিয়া আছিলে? 3। তাৰপিছতে 2 × h মানে আছিলে আমাৰ 10.5, তাৰপিছতে r মানে আছিলে আমাৰ 3, হয়নে? সেণ্টিমিটাৰ স্কুৱেৰ। তাৰপিছত 7ৰে কেঞ্চেল কৰি 35ক আমাৰ 5 বাৰ যাব। এতিয়া ইনটু কৰিম আমি 5 × 22 × 3, কিমান হ'বগৈ এইটো? আমাৰ হ'বগৈ এইটো 110, হয়নে? ইনটু 3। তাৰপিছতে আমি যেতিয়া এইটো ইনটু কৰিম, পাম এইটো আমাৰ প্ৰথমতে 21 প্লাছ 3 সেণ্টিমিটাৰ স্কুৱেৰ, তাৰপিছত এইটো হ'বগৈ আমাৰ 330, হয়নে নহয়? তাৰপিছতে ইনটু হ'ব আমাৰ এইটো 24 সেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া আমি এইটো ইনটু কৰিম 330 × 24, আমি যেতিয়া ইনটু কৰিম আমি পাম 7920 সেণ্টিমিটাৰ স্কুৱেৰ।